এয়া আজি মোৰ কুকুৰা পোৱালিখিনি 2 নম্বৰ দিন। 2 নম্বৰ দিনত মই লিক্সেন পাউডাৰ দিম। এইটো চাওক লিক্সেন পাউডাৰ কিমানখিনি দিওঁ আৰু এইটো 500 ml ধৰে মোৰ পানী ডিংগাৰটো। আপোনালোকে চাই থাকক কিমানখিনি দিওঁ মই এটা আন্দাজতে দিওঁ আৰু পোৱালিখিনি যিহেতু মোৰ 60টা মান পোৱালি আছে। দিয়া চাওক কেনেকৈ ধৰণে দিছোঁ, আপোনালোকেও এনেকৈ দিব পাৰিব। মই ভালকৈ দেখাই দিছোঁ। আৰু লিক্সেন পাউডাৰটো মই আজি 2 নম্বৰ দিন মোৰ ভাগৰ কুকুৰা পোৱালিখিনি 2 নম্বৰ দিনৰ পৰা মই একদম আৰু 3 নম্বৰ দিনলৈকে ইউজ কৰিম। 2 নম্বৰ দিন কৰিম, 3 নম্বৰ দিন কৰিম, 4 নম্বৰ দিন কৰিম, 4 নম্বৰ দিনলৈকে কৰিম। 3 দিন ইউজ কৰিম লিক্সেন পাউডাৰ। আৰু এটা পেটিয়ে হৈ যাবগৈ আৰু অকণমান থাকিহে যাবগৈ চাগে। দেখিব পাৰিছে এনেধৰণে মই ঢালি ল'লোঁ। এতিয়া মই চামুচ এখনে গুলি দিম। এয়া চব গুলি দিছোঁ। তাৰপাছত মই সিহঁতক খাবলৈ দিম। সিহঁতি যিহেতু আজি 2 দিন হৈছে, যিহেতু পটককৈ নাখায়হি, সিহঁতি অকণমান পোৱালিবোৰ অকৰা হৈ আছে। লাহে লাহে টেঙৰ হ'ব আৰু পিছত আপোনালোকে 6-7 দিনৰ পিছত আপোনালোকে পানী ডিংগাৰ দিবই নোৱাৰিব। আপোনাৰ হাতে চাতে খুটি দিব, এনেকুৱাকৈ খাব। এতিয়া নতুন যে এয়া চাওক মই কেনেধৰণে দি দিম। এতিয়া মই যিহেতু পৃষ্ঠাটা দানাটো দিয়ে থৈছোঁ আৰু এতিয়া মই অকল পানী ডিংগাৰটো দিম। আৰু আপোনালোকে যদি এণ্টিবায়'টিক ইউজ কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে পানী ডিংগাৰটো 3 ঘণ্টামান আগতে উঠাই দিব। সিহঁতক পানী পিয়াহ লগাকৈ থ'ব, নহ'লে বা সিহঁতি পানীটো খাবলৈ নিবিচাৰিব। আৰু দেখিব পাৰিছে এইখিনি মোৰ পোৱালিখিনি আজি সিহঁতৰ 2 নম্বৰ দিন। আৰু মোৰ লেটকৈ দিয়া ডিম কেইটামান আছিলে, সেইকেইটাও পোৱালি এটা দুটা ওলাই আছে মেচিনত। এয়া দেখিব পাৰিছে। আৰু হাঁহ পোৱালি ওলাবলৈ আছে। এইখিনি চাওক মোৰ কুকুৰা পোৱালিখিনি। আপোনালোকেও এনেধৰণে পালন কৰিব পাৰিব। আৰু লিক্সেন পাউডাৰটো দিবই, সেইটো এণ্টিবায়'টিক হয়। সেইটো নিদিলে আপোনালোকৰ কুকুৰা পোৱালিবোৰ ঠোঁটটো তললৈ লগাই দিব, জোপোকা লাগি থাকিব। এনেকুৱা বিভিন্ন ধৰণৰ সিহঁতি বেমাৰে সিহঁতক মানে ধৰে। এই এণ্টিবায়'টিকটো দিলে মানে সেই বেমাৰবোৰ ইমান নাহে আৰু হ'বলৈ নাপায়। আপোনালোকে চাব, কোনোবাই যদি পোৱালি এনেকৈ বৰ্ডিং কৰিছে তেতিয়া গম পাব। 1 নম্বৰ দিনাখন একো নহয়, 2 নম্বৰ দিনাখন ঠোঁটটো মাটিত লগাই দিব বা জোপোকা লাগি থাকিব বা পাখিখন তললৈ নামি আহিব। তেতিয়া আপোনালোকে এণ্টিবায়'টিক ইউজ কৰিব। তাৰপাছত আপোনালোকে যেতিয়া আপোনালোকৰ 4 নম্বৰ দিনাখন হৈ যাব তেতিয়া আপোনালোকে এণ্টিবায়'টিকটো আপোনালোকে উঠাই পানি 5-6 ঘণ্টাৰ পিছত আপোনালোকে পানী অকণমান দি দিব 5-6 ঘণ্টাৰ পিছত। তাৰপাছত আপোনালোকে ভিমাৰেলটো দিব। ভিমাৰেলটো পানী ডিংকাৰ লগত মিলাই দিব সিহঁতক ভিটামিনটো। হয়, 3 দিন একেলেঠাই এণ্টিবায়'টিক ইউজ কৰা হ'ব, সেইকাৰণে ভিমাৰেলটো অকণমান দি দিব সিহঁতক। তাৰপাছত আপোনালোকে ভিমাৰেলটো দিব 5 নম্বৰ দিনাখন। তাৰপিছত আপোনালোকে 6 নম্বৰ দিনাখন অক্সভেটটো অলপমান দিব। তাৰপিছত 7 নম্বৰ দিনাখন মই ভেকচিন মাৰিম। 7 নম্বৰ দিনাখন মই ভেকচিন মাৰিম। আপোনালোকক কেনেধৰণে ভেকচিন মাৰোঁ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'বোৰ চাই থাকিব। আৰু এনেধৰণে যদি আপোনালোকে লোকেল পোৱালি উলিয়াম বুলি ভাবিছে নিজৰ ইনকুবেটৰ মেচিনৰ পৰা, তেতিয়াহ'লে মোক মেছেজ কৰিব। আৰু মই আপোনালোকক কৈ আছোঁ, বহুত দূৰৰ পৰা মোক মেছেজ নকৰিব, যিহেতু মই যোগান ধৰিব নোৱাৰিম বহুত দূৰত। মোৰ ঘৰৰ মানে ওচৰৰ 20 কিলোমিটাৰ দূৰৰ ভিতৰতহে মই পাৰিম, যিহেতু মই অইনৰ নিচিনা ভিডিঅ' বনাই পানি নকওঁ যে মই অল আছাম ডেলিভাৰী কৰিব পাৰিম। মই অল আছাম ডেলিভাৰী কৰিব নোৱাৰোঁ। মই অকল 20 কিলোমিটাৰ ভিতৰতহে মেচিন ডেলিভাৰী কৰিব পাৰিম। যদি আপোনালোকক কাৰোবাক যদি লাগে 20 কিলোমিটাৰ, মোৰ ঘৰ বৰপথাৰৰ পৰা 20 কিলোমিটাৰ আপোনালোকে য'তেই বিচাৰে মই তাতে দিবলৈ চেষ্টা কৰিব পাৰিম। মোৰ ঘৰ বৰপথাৰ হয়। বৰপথাৰৰ পৰা আপোনালোকে নাওজান, চুঙাজান 25 কিলোমিটাৰমান হ'লেও মই দিবলৈ চেষ্টা কৰিম। নাওজান, চুঙাজান এনেকুৱা মানে। তাৰপাছত আকৌ আপোনালোকৰ উৰিয়াম ঘাট ছাইডেও চেষ্টা কৰিব পাৰোঁ। অকণমান খালি আপোনালোকে আগুৱাই আহিব লাগিব নিবলৈ। আপোনালোকক যদি 200 কেপাচিটি মেচিন লাগে মোক জনাব। 100 কেপাচিটিও বনাওঁ মই। 100 কেপাচিটি লাগে যদিও আপোনালোকে জনাব। কিন্তু মই ক'ম যে আপোনালোকে 200 কেপাচিটিটো লোৱাই ভাল। আপোনালোকক যদি লাগে জনাব। 4,500 টকা দাম।
আৰু তাত বিভিন্ন ধৰণৰ বহুত বস্তু থাকিব আপোনালোকে যিটো বস্তু অনলাইনত বা ফ্লিপকাৰ্ট বা য'তে অৰ্ডাৰ কৰি নানক কেলে মেচিনটো মই যিমানখিনি বস্তু দিম সিমানখিনি বস্তু আপোনালোকে বেলেগৰ পৰা অৰ্ডাৰ কৰি আনিলে নাপাব মই অভাৰ বস্তু দিম আৰু মই আপোনালোকক সম্পূৰ্ণ কেনেধৰণে হিউমিডিটি ৰাখিব লাগে কি ৰাখিব লাগে মই সম্পূৰ্ণখিনি কথা শিকায়ো দিম আপোনালোকে বেলেগৰ পৰা অৰ্ডাৰ কৰি বা বেলেগৰ পৰা আনিলে মানে সেইখিনি কথা নাজানিব মোৰ পৰা যদি লয় মই সম্পূৰ্ণ আপোনালোকক শিকাই দিম এনেধৰণে আপোনালোকে তাৰপিছত পোৱালি উলিয়াব পাৰিব হাঁহ পোৱালি কুকুৰা পোৱালি সব উলিয়াব পাৰিব আৰু মোৰ ভাগৰ এইখিনি কুকুৰা পোৱালি ওলাই আছে আৰু মোৰ ভাগৰ কুকুৰা পোৱালি অৰ্ডাৰো আছে বহুত আছে অৰ্ডাৰ 150 মান অৰ্ডাৰ আছে কিন্তু মই যেহেতু দিব পৰা নাই মোৰ ডিমৰ অকমান প্ৰব্লেম হৈ আছে ডিমটো মোৰ নাইকিয়া হৈ আছে মই ঘৰতে মাইকী কুকুৰা ৰাখিছো তাৰ পাছত দিবলৈ চেষ্টা কৰিম আৰু সবকে দেখিব পাইছে এয়া লোকেল সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি কিছুমানে ক'ব এইবোৰ সোণালী হয় কিন্তু সোণালী নহয় আৰু আমাৰ ইয়াৰ বেপাৰীবোৰে বহুতে কয় এইবোৰ সোণালী কুকুৰা বুলি কয় ইমান দিন বেপাৰী হৈ পানিও বেপাৰীবোৰে কুকুৰা চিনি নাপায় হেতুৱে মোৰ দুখ লাগে যোনটো লোকেল কুকুৰা হেতুকো সোণালী বুলি কয় দেখিব পাইছে আপোনালোকে এয়া সব কেনেধৰণে হেঁতি পানী খাইছে এতিয়া মই কৈছিলোঁ আপোনালোকক প্ৰথমতে হেঁতি পানী নাখায় এতিয়া সব কেনেধৰণে পানী খাইছে গোটেইখিনিয়ে মিলি পানী প্ৰথমতে নাই খোৱা হ'লে এতিয়া সব কেনেধৰণে পানী খাবলৈ ধৰিছে আপোনালোকেও এনেধৰণে ইনকুবেটৰ মেচিন এটা লৈ পিনি পোৱালি উলিয়াব পাৰে আৰু মোৰ ভিডিঅ'বোৰ চাই থাকিব কেনেধৰণে বৰ্ডিং কৰিব লাগে কেনেধৰণে ৰাখিব লাগে কিমান দিনত বৰ্ডিঙৰ পৰা উলিয়াব লাগে মই সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু কোনোবাই যদি মেচিন নিয়ে মই সম্পূৰ্ণ শিকায়ো দিম আৰু কেনেধৰণে বৰ্ডিং কৰিব লাগে নমাব লাগে কি ইউজ কৰিব লাগে কি দিব লাগে সব শিকাই দিম আজি মই এয়াই ক'লোঁ